আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে যোৱাকালি আবেলি ৰিকে লৈ আহিলে গৰম গৰম জিলাপি, মানে আমাৰ ল'ৰাই। আৰু তাৰপিছত চাহ খালোঁ ধুনীয়াকৈ। খাই পেলাই সি ক'লে যাবা নেকি? এইয়া সেয়া আহি গ'লোঁ নহয়, গীতা মন্দিৰ পূজা মণ্ডপ। বৰ মন আছিলে এইটো চাবলৈ। সি লগ ধৰাত ভালেই পালোঁ। পিছে অকণমান বৰষুণো কিনকিনাইছিলে। স্কুটিতে আহিলোঁ তাৰ লগত, গতিকে স্কুটিত অহাৰ কাৰণে সোনকালে পালোঁহি। পিছে কি হ'ব, এয়া দেখিছেনে, খোজ কাঢ়িবইলগীয়া হোৱা নাইকিয়া। মানুহৰ মাজে মাজে ভিৰ ঠেলি ঠেলি কোনোমতে এয়া সোমালোহি ভিতৰত। প্ৰথমতে ভাবিছিলোঁ বাহিৰটোকে চাই গুচি যাওঁ নেকি। সি ক'লে আহি চাই যেতিয়া ব'লা ভিতৰত এপাক সোমায়ে যাওঁ। আৰু সি যেনিবা এইবাৰৰ এই মোৰ মনৰ ইচ্ছাটো পূৰণ কৰিলে। আগতে সিহঁত সৰু থাকোঁতে গৈছিলোঁ। এওঁ ৰাতি ইমান ভিৰ ঠেলি পূজা চোৱাৰ একেবাৰে আগৰে পৰা ভাল নাপায় এই বস্তুটো। কিন্তু সিহঁত সৰু থাকোঁতে কি হয়, নিবলগীয়া হয়, যিহেতু ল'ৰা ছোৱালী মানে চাওঁ চাওঁ কৰি থাকে, গতিকে তেতিয়া অকণমান যোৱা হৈছিল ৰাতি। সিহঁত ডাঙৰ হোৱাৰ পৰা আজিকালি যে একেবাৰেই তেনেকৈ যোৱা নহয়। ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ ৰ'ব। এয়া দেখিছেনে, মূৰ্তিজনাও বৰ ধুনীয়া। আৰু ইয়াতে এয়া কি কি হৈ আছে অকণ অকণ দেখাই আছোঁ ৰ'ব। আৰু এই মণ্ডপটো বৰ ধুনীয়া হৈছিলে, গতিকে চাই বৰ ভাল লাগিলে। এয়া হৈছে আজি বিজয়া দশমী, গতিকে তাৰ মাজলৈ যাওঁ ব'লক। এয়া মানে অহাৰ পাছত গোটেইখিনি কাম হৈ গ'ল। আমি বলৈও বান্ধিলোঁ আৰু তাৰপিছত অকণ সেন্দুৰো খেলিলোঁ আৰু গৰম গৰম ধুনীয়া জিলাপি খুৱাই আছিল, সেয়াও খাই ল'লোঁ। লৈ পেলাই অকণমান সময় আৰু পালোঁ সকলোৰে লগত ধুনীয়াকৈ কথা চথা পাতি। তাৰপাছত আকৌ কিন্তু কি হয় জানেনে, এই বিদায় সময়খিনিত আকৌ মনটো কিবা বেয়াও লাগে। এটা বছৰলৈ মাক বিদায় দিবলৈ ওলাইছোঁ। আকৌ মনতে ভাবিছোঁ অহা বছৰো যাতে মা তোমাক এনেকৈয়ে তোমাৰ ওচৰলৈ আহিব পাৰোঁ, মানে তোমাৰ চৰণত আশীৰ্বাদ ল'বহি পাৰোঁ, তাকে কামনা কৰিছোঁ। আৰু আহক অকণমান দেখাই দিওঁ। আৰু এয়া মা গৈ গাড়ীত উঠিলেগৈ। বহুত বেয়া লাগে এই সময়খিনি, কিন্তু উপায় নাই, আহিলেতো যাব লাগিবই। ভাবিছোঁ সকলোৰে কাৰণে তুমি সুদৃষ্টি প্ৰদান কৰি থৈ যোৱা, তাকে কামনা কৰিছোঁ। অহা বছৰলৈও যাতে তোমাক আকৌ লগ পাওঁ, তোমাৰ চৰণত আকৌ ইয়াক আশীৰ্বাদ ল'বহি পাৰোঁ, তাকে কামনা কৰিলোঁ। এয়া একে শেষৰ সময়খিনি অকণমান এনেকৈয়ে ধৰি থলোঁ। এটা বছৰলৈ আকৌ মানে ভাল লাগে সকলোকে। বহুত মানুহক এনেকৈয়ে লগ পাওঁ, বহুত চিনাকি অচিনাকি বুলি কথা নাহে। এই মণ্ডপতে লগ পোৱাৰ পাছতে বহুত মানুহ এনেকৈয়ে চিনাকি হৈ যায়, চকুৰ চিনাকি হৈ যায়। ভাল লাগে এই সময়খিনি বহুত, মানে কি ক'ম আৰু। তাৰপাছতে এয়া মাৰ লগে লগে আমি ওলাই আহিছোঁ বোলো অকণমান আগবঢ়ায়ো দিওঁ আৰু লগতে কিবা এটা মিঠাই জাতীয় বস্তু খাওঁ। কেইবাখনো গাড়ী একেলগে এনেকৈ আহিছোঁ। আমি গৈ আছোঁ এতিয়া দশমী, তাকে মিঠাই খাবলৈ। গোসাঁনীৰ পিছে পিছে সেইখিনি মানুহে কিন্তু কম কষ্ট নকৰে দেই, আহিছোঁ। আৰু সেয়া আমাৰ আগে আগে গোসাঁনী গৈ আছে, পিছে পিছে আমি একেবাৰে তালৈকে নাযাওঁগৈ, ঘাটলৈকে নাযাওঁগৈ, মাজতে ৰ'ম। যিহেতু সময়টো অকণমান দেৰি হৈ যায়, মা ঘৰত অকলে আছে, মানে সৰুটো দেওৰ আছে, তথাপিতো খোৱা বোৱাৰ সময় কিছুমান থাকে। গতিকে আমি এয়া মা গ'লগৈ, আমি মাজতে ৰ'লোঁ চাহ খাবৰ কাৰণে। আধালৈকে বিদায় দিলোঁ আৰু এয়া আনন্দ জলপানত সকলোৱে চিংৰা জিলাপি চাহ খালোঁ আৰু লগতে অকণমান ফটো সাঁচি থওঁ, চাই পিছত ভাল লাগে যিহেতু। আৰু পূজাত যিহেতু ৰিয়া লিজা টিচা নাছিলে, গতিকে আমি সকলোৱে মিছ কৰিছোঁ। আৰু এই বছৰৰ ফটোখিনি এনেকৈয়ে মই মেমৰি হিচাপে সাঁচি থলোঁ, কেতিয়াবা চাই ভাল লাগে। আপোনালোকৰো চাগে হয় তেনেকুৱা। আৰু অহা বছৰলৈ পুনৰ লগ হ'ম, সকলোৱে এনেকৈ হাঁহি ধেমালি কৰিম, ধুনীয়াকৈ একাপ চাহ খাম। এইখিনিয়ে বহুত ভাল লাগে, বহুত উৎসাহিত কৰে। আৰু
এয়া অকণ অকণ এনেকৈ ভিডিঅ'বিলাক মই থৈ দিলোঁ, সাঁচি থৈ দিলোঁ। আৰু এইকেইদিন মই ভালকৈ ভিডিঅ' দিব পৰা নাই, যিহেতু পূজা চাই আহি মানে পূজাৰ যিখিনি মাংগলিক কাম সেইখিনি কৰি অহাৰ পাছত দুপৰীয়া বিৰাট ভাগৰ লাগে বা এলাহ লাগে। তথাপিতো মই ডেইলি আপলোড কৰিবলৈ খুজিছোঁ, অকণ অকণকৈ হ'লেও যেনেকেই নহওক মই দিছোঁ। যিসকলে মোক মৰম উৎসাহিত কৰিছে ভিডিঅ' চাই, তেখেতসকলে মোৰ বহুত বহুত ধন্যবাদ আৰু মৰম থাকিলে। আৰু আজিৰ বিজয়া দশমীৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, পুনৰবাৰ কৈছোঁ এনেকৈয়ে মোক মৰম দি থাকিব। আৰু তেন্তে আজিলৈ আহোঁ।